ৰাতি 2টা বজাত বাক্সাৰ কাৰাগাৰত এটা বিকট শব্দ শুনা গ'ল, যিখন কাৰাগাৰত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে আদি কৰি কেইবাজনো ব্যক্তিক এই কাৰাগাৰখনত ৰখা হৈছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত। হয়, এইখন কাৰাগাৰতেই এতিয়া এটা বিকট শব্দ শুনা গ'ল আৰু জুবিন গাৰ্গৰ আত্মাই টেটু চেপি ধৰিলে বুলিও কথাটো ওলাইছে। সম্পূৰ্ণ এই ভিডিঅ'টো চালে আপোনালোকে অনুভৱ কৰিব যে প্ৰকৃততে এই ঘটনাটো কি হৈছে আৰু কেনেকৈ হৈছে আৰু ক'ত হৈছে, এই গোটেইখিনি কথাই গম পাব। আত্মাৰ আবিৰ্ভাৱ হৈছে এই বাক্সাৰ কাৰাগাৰত আৰু শ্যামকানু মহন্তক টেটু চেপি ধৰিছে। আৰু শ্যামকানু মহন্তই যেতিয়া এই কাৰাগাৰৰ কোঠৰীত এখন কম্বলৰ ওপৰত শুই আছিল, তেতিয়া মাজনিশা, সেই মাজনিশা শ্যামকানু মহন্তই অনুভৱ কৰিলে যেন তেখেতৰ সেই কোঠৰীটোত কোনোবা এজন ব্যক্তিৰ আবিৰ্ভাৱ হৈছে। এনেকৈ অনুভৱ কৰাৰ খন্তেক মুহূৰ্ততে এটা পোহৰে সেই কোঠাটো পোহৰাই পেলালে। পোহৰাই পেলোৱাৰ লগে লগেই এক যেন অস্পষ্ট এটা মূৰ্তি আহি সন্মুখত উপস্থিত হ'ল, যিটো মূৰ্তি বগা কাপোৰেৰে ঢাকি আহিছিল। হয়, আপোনাৰ দেখিলেও সেইখিনি সময়ত গা শিয়ৰি উঠিব, কিন্তু তাত উপস্থিত থকা সেই বগা মূৰ্তিটোৱে লাহে লাহে শ্যামকানু মহন্তৰ ফালে আগবাঢ়িবলৈ ধৰি এটা সময়ত ৰৈ দিলে আৰু চাৰিওফালে বাহিৰত, অৰ্থাৎ কাৰাগাৰৰ বাহিৰত কুকুৰে ভুকিবলৈ আৰম্ভ কৰিলে। নিশা তেতিয়া 2 বাজিছিল। চাৰিওফালে নিস্তব্ধ, নিতাল, নিৰ্জন ঠাই। আৰু এই কাৰাগাৰত বহু এনেকুৱা ধৰণৰ অভিযোগ থকা ব্যক্তি নাই, মাত্ৰ 5-6 জনেই আছে তেওঁলোক। গতিকে কাৰাগাৰখন এতিয়া সম্পূৰ্ণ নিস্তব্ধ, অকলশৰীয়া, নিজান। আৰু তাতে গভীৰ ৰাতি যেতিয়া এই আত্মা উপস্থিত হ'ল, এই আত্মাই আবিৰ্ভাৱ হৈ শ্যামকানুক সুধিলে, শ্যামকানু, তই মোক কিয় হত্যা কৰিলি? শ্যামকানুৰ মুখৰ উত্তৰ নাই। ভয়ত কঁপি কঁপি ঠাণ্ডা লাগিবলৈ ধৰিছে। গাৰ পৰা জাৰ গুটি ওলাইছে, গাৰ নোম শিয়ৰি উঠিছে। হয়, শ্যামকানুক পুনৰ সুধিলে, তই মোক কিয় মাৰিলি আৰু কিয় মিছা কথা কৈছ ৰাইজৰ আগত? কিয় নিজৰ দুখ এতিয়াও মানি নলওঁ? এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিলে শ্যামকানুক। শ্যামকানুৰ উত্তৰ সেইখিনি সময়ত নাইকিয়া হ'ল, কাৰণ শ্যামকানুৱে ভয়তে পেটতে হাত ভৰি লুকাইছিল। কাৰণ এই অন্ধাৰ কোঠৰীত কেনেকৈ এই মূৰ্তিটোৰ আবিৰ্ভাৱ হ'ল, অৰ্থাৎ সেই আবিৰ্ভাৱ হোৱা ব্যক্তিজনে হৈছে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গক অতিকে ভাল পোৱাৰ কাৰণে অসমৰ ৰাইজে তেওঁক বিচাৰি আছে। আৰু জুবিন গাৰ্গে এনেকৈ আত্মাৰ ৰূপেৰে আহি বাক্সাৰ কাৰাগাৰৰ ভিতৰত শ্যামকানুক ডিঙি মুচৰিছে। আৰু শ্যামকানুক পুনৰ আৰু এটা খোজ আগবাঢ়ি গৈ শ্যামকানুক সুধিল, মোৰ নামত নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ নামত অসম চৰকাৰৰ পৰা তই কিমান টকা খালি? পুনৰ জুবিন গাৰ্গৰ আত্মাৰ প্ৰশ্নত তেওঁ বিতিব্যস্ত হৈ একো উত্তৰ দিব পৰা নাই। প্ৰায় মূৰ্ছা যাওঁ যেন এটা পৰ্যায় পাইছেগৈ শ্যামকানু মহন্ত। আৰু তেওঁ ভাবিছে, শ্যামকানু মহন্তই, মই কি এটা জীৱনত ভুল কৰিলো। আৰ্টিষ্টসকলক লৈ মই ব্যৱসায় কৰিছিলো, শিল্পীসকলক লৈ মই ব্যৱসায় কৰিছিলো, দেশে বিদেশে ঘূৰি ৰাইজৰ ধন হৰাশ কৰি এনেকৈ মই কিয় কাম কৰিছিলো? অনুশোচনাত ভুগিছে। ঠিক তেনেকৈয়ে থাকোতেই
সেই আত্মাটো আৰু দুটা খোজ আগবাঢ়ি একেবাৰে সন্মুখত থিয় দিলে, শ্যামকানুৰ সন্মুখত। আৰু সন্মুখত থিয় দিয়াৰ লগে লগেই শ্যামকানু প্ৰায় মূৰ্ছা যাওঁ যেন হল আৰু পকাত বহি পৰিল। আঁঠু কাঢ়ি হাতযোৰ কৰিলে, মুখেৰে কিন্তু একো মাতিব পৰা নাই, কিন্তু হাতযোৰ কৰি সেই আত্মাটোলৈ তেওঁ ক্ষমা ভিক্ষা মাগিলে। কিন্তু সেই আত্মাই ক্ষমা কৰা নাই, বাৰে বাৰে প্ৰশ্ন কৰিছে, মোক কিয় মাৰিলি? মোক মাৰি তহঁতৰ কি লাভ হল? তহঁতি পাপৰ প্ৰায়শ্চিত্ত হবই লাগিব, আৰু গতিকে আজি তহঁতি এই কাৰাগাৰৰ বন্ধ কোঠৰীত। এনেধৰণে সেই আত্মাটোৱে কলে। চাওক, আত্মাৰ এই অকথ্য কাহিনী আৰু শুনি হয়তো আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব। আৰু অৱশেষত কি কৰিলে এই কথাটো আপোনালোকে শুনক। যেতিয়া প্ৰশ্ন কৰা হল শ্যামকানুক যে শ্যামকানু, তুমি আৰু কাৰ কাৰ লগত কি কি অন্যায় কৰিলা এই অসমৰ মানুহৰ লগত, এনেকৈ সেই আত্মাই প্ৰশ্ন কৰিলে। আৰু শ্যামকানুৱে তাৰো উত্তৰ দিব নোৱাৰি মূৰত দুইখন হাত থৈ মাটিত বহি পৰিল আৰু হাতযোৰ কৰিলে সেই আত্মাক। আত্মাই কিন্তু তেতিয়াও ক্ষমা কৰা নাই, কিয়নো এই আমাৰ মহান শিল্পীজনৰ লগত যিটো ঘটনা ঘটালে এই পাষণ্ডখিনিয়ে, গতিকে সেই আত্মাই এতিয়া মাফ কৰা নাই। আৰু মাফ নকৰি পুনৰ শ্যামকানু মহন্তৰ পিছফালে, অৰ্থাৎ পিঠিৰ পিছফাললৈ গতি কৰিলে। আৰু শ্যামকানুৱে মূৰত হাত থৈ বহি থাকিল। আৰু পিছফালে গৈ এই আত্মাই শ্যামকানুৰ পিঠিত আৰু ডিঙিত এটা আঘাত হানিলে, ডিঙিত মুচৰি দিও যেন কৰিলে। শ্যামকানুৱে ভয়তে বিকট চিঞৰ এটা মাৰি মূৰ্ছা গল। আৰু মূৰ্ছা যোৱাৰ পিছত যেতিয়া শ্যামকানুৱে সাৰ পালে, সাৰ পাই উঠি দেখিছে শ্যামকানু জেলৰ ভিতৰতে আছে, আৰু সেই মূৰ্তিটো নাইকিয়া হৈ গল। কলৈ গল এই মূৰ্তিটো? তেনেহলে যিটো মূৰ্তি আহিছিল, যিটো আত্মা আহিছিল, যি আত্মাই শ্যামকানুক ডিঙি মুচৰি থৈ গল, এই কথাটো শ্যামকানুৱে ভাবি ভাবি এতিয়া পাৰ পোৱা নাই। ডিঙিত লাগি থকা কচকে বহুত কষ্ট দিছে বৰ্তমান শ্যামকানুক। শ্যামকানুৱে যিখিনি দুখ কৰি গল, অসমৰ ৰাইজৰ টকা হৰাশ কৰি গল, অসমৰ শিল্পীৰ লগত যি অন্যায় কৰিলে, এই অন্যায় প্ৰায়শ্চিত্ত হবই লাগিব। এদিন নহয় এদিন এই শ্যামকানুৱে অসমৰ ৰাইজৰ আগত মাফ বিচাৰিবই লাগিব, শাস্তি পাবই লাগিব। এয়াই হৈছে প্ৰকৃতিৰ নিয়ম, পৃথিৱীৰ নিয়ম। ধন্যবাদ।